ছাত্ৰ-ছাত্ৰীসকল আজি আমি পঢ়িম ৰিলেশনশিপ বিটুইন ৰেডিয়াছ অফ এটম এণ্ড এইচ লেংথ অফ ইউনিট সেল। ইউনিট সেল বুলি কওঁতে আমি ইয়াত কিউবিক ইউনিট সেলৰ কথা পঢ়িম। কিউবিক ইউনিট সেলৰ কি হয়, ইহঁতৰ এইচ লেংথবিলাক ইকুৱেল হয় আৰু এংগলবিলাক 90 ডিগ্ৰী হয়। কিউবিক ইউনিট সেলৰ আকৌ তিনিটা প্ৰকাৰ আছে। এটা হৈছে সিম্পল কিউবিক ইউনিট সেল, এটা হৈছে ফেস সেন্টাৰ্ড কিউবিক ইউনিট সেল আৰু এটা হৈছে বডি সেন্টাৰ্ড কিউবিক ইউনিট সেল। এতিয়া আমি ফাৰ্স্ট ফেস সিম্পল কিউবিক ইউনিট সেলৰ কাৰণে চাম। নাম্বাৰ 1 হৈছে সিম্পল কিউবিক ইউনিট সেল। তাৰ কাৰণে আমি কি কৰিম, ফাৰ্স্ট এটা কিউবিক ইউনিট সেল লিখিম। ধৰা এইটো এটা কিউবিক ইউনিট সেল। ইয়াৰ কি হয়, প্ৰত্যেকটো এইচ লেংথে ইকুৱেল হয় আৰু এংগলবিলাক প্ৰত্যেকটোৱে 90 ডিগ্ৰী হয়। এতিয়া যেতিয়া সিম্পল কিউবিক ইউনিট সেল বুলি আমি ক'ব যাম, তেতিয়া কি হয়, ইহঁতৰ কৰ্নাৰবিলাকত একোটা একোটা এটম থাকিব। ইহঁতৰ কৰ্নাৰবিলাক এটমেৰে গঠিত। মানে আমি আচলতে এটমৰ ইয়াত যে আমি চেণ্টাৰ পইণ্টটোহে আঁকিছোঁ, এটমটো আচলতে এনেকুৱা। আমি সুবিধাৰ কাৰণে আমি এইটোহে আঁকো, গোটেই এটমটো আমি ড্ৰ নকৰোঁ। ইয়াত আমি কি কৰিম, দুটা এটম লৈছোঁ, এইটো এটা আৰু এইটো এটা। ই এটা সাৰ্কুল, সেইকাৰণে কি হয়, ইহঁতৰ এইখিনিৰ লেংথটো আমি কি বুলি ধৰিব পাৰোঁ, আৰ, আৰু এইখিনিও আৰ। আকৌ ইহঁতৰ পৰা ইহঁতৰ এই ডিষ্টেঞ্চখিনি যদি আমি এ বুলি ধৰোঁ, তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ, এ ইকুৱেল টু টুৱাইচ আৰ, বা আৰ ইকুৱেল টু a/2। এইটোৱে হৈছে সিম্পল কিউবিক ইউনিট সেলৰ ক্ষেত্ৰত এটমৰ ৰেডিয়াছ আৰু এইচ লেংথৰ ৰিলেশ্যন হৈছে। নেক্সট আমি আহিম ফেস সেন্টাৰ্ড কিউবিক ইউনিট সেল। নাম্বাৰ 2 হৈছে আমাৰ ফেস সেন্টাৰ্ড কিউবিক ইউনিট সেল। ইয়াকতো আমি একে নিচিনাকৈ এটা কিউবিক ইউনিট সেল ড্ৰ কৰিম। ধৰা এইটো এটা কিউবিক ইউনিট সেল। কিউবিক ইউনিট সেল, ইহঁতৰ কৰ্নাৰত কি থাকিব, এটমবিলাক থাকিব, লগতে ইহঁতৰ ফেচবিলাকতো একোটা একোটা এটম থাকে। ফেচ বুলি কওঁতে এইখন এখন ফেচ, ইয়াত এটা এটম, এইখন ফেচৰ কাৰণে ইয়াত, এইখনৰ কাৰণে ইয়াত, এইখনৰ কাৰণে ইয়াত এটা। মোৰ এই সন্মুখৰ ফেচখনৰ কাৰণে এইটো এটা আৰু অপজিট ফেচখনৰ কাৰণে এইটো এটা। আমি ইয়াত যিকোনো এখন ফেচহে ল'ম। ধৰা মই ওপৰৰ এই ফেচখন লৈছোঁ, ওপৰৰ এই ফেচখন লৈছোঁ, লওঁতে কি হ'ল, এইটো এটা এটম আছে, এইটো এটা এটম, এইটো এটা এটম আৰু এইটো এটা এটম। তেতিয়াহ'লে এইখিনি ডিষ্টেঞ্চ কিমান, আৰ, এইখিনি কিমান, আৰ, এইখিনি আৰ আৰু এইখিনি আৰ। মানে আমি ইয়াত কি চাম, এই এটমটোৰ পৰা এই এটমটোলৈ আহিব লাগিলে আমি এনেকৈও আহিব পাৰোঁ, নহয় বা আমি এনেকৈ ঘূৰিও আহিব পাৰোঁ। এইখিনি ডিষ্টেঞ্চ আমি এ বুলি ধৰি লৈছোঁ। ই যিহেতু কিউবিক ইউনিট সেল, সেইকাৰণে ইহঁতৰ প্ৰত্যেকটো এইচ লেংথ সমান। তেতিয়াহ'লে এইখিনিৰ পৰা এইখিনি ডিষ্টেঞ্চটো কি হ'ব, এ। আৰু আমি কি পাইছোঁ, ইহঁতৰ এংগলবিলাক 90 ডিগ্ৰী। তাৰমানে এই এংগলটো 90 ডিগ্ৰী। মানে বস্তুটো দেখাত এনেকুৱা হৈ আছে। এইখিনি এ, যদি আমি এইখিনি এ বুলি ধৰোঁ, এইটো এ বুলি ধৰোঁ, এইটো 90 ডিগ্ৰী, এইখিনি মানে 4r। তাৰমানে ইয়াত যদি আমি পাইথাগোৰাছ থিয়ৰেম এপ্লাই কৰোঁ, তেতিয়াহ'লে কি হ'ব, এ স্কুৱেৰ প্লাছ এ স্কুৱেৰ ইকুৱেল টু 4r হোল স্কুৱেৰ। তাৰমানে কি হ'ব,
2s square equal to 16r square s square মানে কিমান 8r square a মানে কিমান হ'ব 2√2r বা r মানে কিমান হ'ব a/2√2 এটো হৈছে ফেজ চেণ্টাৰ্ড কিউবিক ইউনিট সেলৰ ক্ষেত্ৰত এটমৰ ৰেডিয়াস আৰু এজ লেংথৰ ৰিলেশন লাষ্ট আমাৰ আছে বডি চেণ্টাৰ্ড কিউবিক ইউনিট সেল Number 3 body centered cubic unit cell ইয়াতো আমি একে নিচিনাকে এটা cubic unit cell draw কৰিছো ইহতৰ কৰ্নাৰ বিলাকত এটা এটা এটম আছে body মানে ইহতৰ এটুত বডিটো এটা এটম আছে এতিয়া আমি কি চাম এই পইণ্টৰ পৰা এই পইণ্টলৈ আহিব লাগে মানে গোটেই বডিটো কভাৰ কৰিব লাগে তেতিয়া হলে আমি এনেকৈ এডাল লাইন ড্ৰ কৰিম তেতিয়াহে আমি এই এটমটো পাম তাৰমানে ধৰা তুমি এই ঘৰটোৰে এই কৰ্নাৰৰ পৰা একদম অপোজিট তলৰ কৰ্নাৰটোলৈ এডাল লাইন ড্ৰ কৰিছা যেটোক আমি body diagonal আমি এডালক কি বুলি কওঁ body diagonal তাৰ মানে ইয়াতো এটা এটম আছে এটো ফাৰ্স্ট আকি লৈছো মই এটো এটা এটম ই এটা এটম আৰু এটো এটা এটম তাৰ মানে ইহতৰ ডিসটেন্স কিমান এখিনি r এখিনি r এখিনি r আৰু এখিনিও r ইহতৰ এডালৰ লেংথ কিমান এডালৰ ইয়াৰ পৰা ইয়ালে a ইয়াৰ পৰা ইয়ালে a আৰু ইয়াৰ পৰা ইয়ালে a তাৰ মানে এই এটমটোলে আমি ইয়াৰ পৰা ইয়ালে এনেকৈ ডাইৰেক্ট আহিব পাৰো আৰু এনেকৈ ঘুৰিও আহিব পাৰো তেতিয়া হলে আমি কেনেকৈ বস্তুটো উলিয়াম আমি ইয়াতক নাম দিছো a b c d ইয়াৰ পৰা ইয়ালে আমি এডাল লাইন টানিছো টানিলে কি হ'ব এটো এটা ট্ৰায়াঙ্গল মানে from triangle BCD এই অ্যাঙ্গেলটো 90 ডিগ্ৰী তেতিয়া হলে পাইথাগোৰাছ থিওৰেম মতে এটো কি হ'ব a square plus a square equal to bd square মানে 2a square equal to bd square হল নেক্সট আমি এইটো ট্ৰায়াঙ্গল চাম a b আৰু d কি চাম ইয়াতে লিখিছো মই ট্ৰায়াঙ্গল a BD ইয়াৰ এই অ্যাঙ্গেলটো 90 ডিগ্ৰী তেতিয়া হলে কি হ'ব AD square equal to AB square plus BD square AD মানে আমি জানো 4R R R R R 4R square equal AB মানে A square আৰু BD মানে 2a square মানে কি হল 16r square equal to 3a square বা r square equal to 3/16 a square তাৰ মানে কি হ'ব r equal to √3/4a হৈছে এটো আমাৰ হৈছে বডি চেণ্টাৰ্ড কিউবিক ইউনিট সেল তাৰ মানে আমি টোটাল আমি কেনেকৈ এতিয়া লিখিব পাৰো ইয়াক মই শৰ্টত লিখি গৈ আছো সিম্পল কিউবিক ইউনিট সেলৰ কাৰণে r equal a/2 হৈছে তাৰ পিছত ফেজ চেণ্টাৰ্ড কিউবিক ইউনিট সেলৰ কাৰণে r equal to কি পাইছো a/2√2 আৰু বডি চেণ্টাৰ্ড কিউবিক ইউনিট সেলৰ কাৰণে r equal √3/4a গতিকে আমি মনত ৰাখাৰ সুবিধাৰ কাৰণে আমি ইয়াক এই বস্তুটো এটা √2ৰে পূৰণ কৰিম a
2 ৰুট 2 ওপৰতো পূৰণ কৰিলোঁ এফালেও 2 ৰুট 2 আৰু এটা এফালে ৰুট 2 ইনটু কৰিলোঁ তাৰমানে আমি কি পাওঁ ৰুট 2 a/4 মানে সিম্পল কিউবিক ইউনিট সেলৰ কাৰণে r = a/2 ফেজ চেণ্টাৰৰ কাৰণে ৰুট 2 a/4 আৰু বডি চেণ্টাৰৰ কাৰণে ৰুট 3 a/4 হৈছে বাকিখিনি আমি নেক্সট ক্লাছত চাম থ্যাংক ইউ